জনতা ভৱনৰ ক্ৰীড়া পেঞ্চন দিৱস অনুষ্ঠিত হৈছে কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমণিলৈ ডিএছপি পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে আমি কিছু সময় পূৰ্বে পোনপটীয়াকৈ আমি দেখুৱাই গৈছিলোঁ স্বৰ্ণজয়ী নয়নমণিক 50 লাখ টকাৰ চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগৰ তৰফৰ পৰাও নয়নমণিলৈ 15 লাখ টকাৰ চেক প্ৰদান কৰা হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আৰু এনেকুৱা ধৰণৰ কথাৰে আমি নতুন প্ৰজন্মক খেলৰ পৃথিৱীত অহাৰ বাবে আমি বাধাৰ সৃষ্টি কৰোঁ কাৰণ তেওঁলোকে ভাবে যে মই এবাৰটো পাই যাম দ্বিতীয়বাৰ নাপালেতো মানুহে মোক যিমান সন্মান দিছিল আকৌ মোক ক্ৰিটিসাইজ কৰিব কেতিয়াবা মই সৰু কথা কৈছো মই এবাৰ জালুকবাৰী সমষ্টিত 1 লাখত জিকিছো নেক্সট টাইম দিস মে নট বি পসিবল এটা মানুহৰ পিক থাকে এটা মানুহে শিখৰত উঠে এভাৰেষ্টত কৈতো মানুহ ওপৰত উঠিব নোৱাৰে সো হিমা লাভলিনাৰ জীৱনৰ বাবে হয়তো দ্যাট ওয়াজ দ্য এভাৰেষ্ট কিন্তু বাৰে বাৰে শিখৰ ক'ত বিচাৰি পাম এভাৰেষ্টত কৈতো আৰু শিখৰ নাথাকে পালে ভাল কিন্তু নাপালেও সেই বিৰল মুহূৰ্তটোৱে জীৱনৰ স্বীকৃতি যে অসমীয়া জাতিক সেই মুহূৰ্তত তিৰংগ পতাকাখন লৈ পডিয়ামত থিয় হৈ ভাৰতক গৌৰৱান্বিত কৰা আৰু অসমৰ নাম উজ্জ্বল কৰা সেই মুহূৰ্তবোৰ আমি হাসি ৰাখিব লাগে নতুন প্ৰজন্মৰ বাবে আৰু নতুন প্ৰজন্মই আমাক তেনেকুৱা বিৰল মুহূৰ্ত বহুত দি যাব এজনী হিমা এজনী লাভলিনাৰ পৰা আমাক বাৰে বাৰে পাৰফৰমেন্স নালাগে আমাৰ উদ্দেশ্য হল অসমত 100 জনী হিমা সৃষ্টি কৰা 100 জনী লাভলিনা সৃষ্টি কৰা মই ভাবো যে অসমৰ মানুহে প্ৰত্যেক দিনাই যদি এটা ক্লোজ স্কুটিনি লৈ আমি টিভিৰ সন্মুখত বহি থাকো অসমে খেলৰ পৃথিৱীখনত আগুৱাই যাব নোৱাৰিব সেই কাৰণে মোৰ কাৰণে নয়নমণিৰ কমনৱেলথত পোৱা আজিৰ দিনটোৰ পাৰফৰমেন্সটো লৈ মই মুখ্যমন্ত্ৰী হিচাপে গৌৰৱান্বিত আই উইল নট এনালাইজ হার যে 4 বছৰ পিছত কমনৱেলথত তাই কি পালে কি নাপালে সেইটো লৈ মই এসেসমেন্টটো নকৰো কাৰণ সেই দিনটোত মোৰ চকু থাকিব এজনী নতুন নয়নমণিৰ কাৰণে যে এজনী নতুন নয়নমণি আৰু সৃষ্টি হ'ব মই ভাবো যে আমাৰ কৰবাত যিবিলাক আমাৰ অলপ খেলিমেলি আছে ধাৰণাৰ ক্ষেত্ৰত অসুবিধা আছে আমি অলপ পৰিৱৰ্তন কৰি ল'ব লাগে অলিম্পিকত এবাৰ সিলভাৰ পোৱাৰ পিছত দ্বিতীয়বাৰ 4 বছৰ পিছত একেজন গৰাকী প্লেয়াৰে পাবও পাৰে নাপাবও পাৰে পালে আমি নতুন মুহূৰ্তটো স্মৰণ কৰিম নাপালে আমি সেই দিনাৰ বিৰল মুহূৰ্তটো আমাৰ মনিকোঠাত ৰাখি থৈ দিম যাতে নতুন আৰু 100 গৰাকী স্পৰ্টছ পাৰ্সনে এই ৰাস্তাত খোজ কাঢ়িব পাৰে কিন্তু প্ৰত্যেক দিনাই যদি আমি ক্লোজ স্কুটিনি কৰি থাকো তেতিয়া নতুন প্ৰজন্ম খেলৰ পৃথিৱীলৈ নাহিব দে উইল ফিল ডিসকাৰেজ কাৰণ সদায় একেটা পাৰফৰমেন্স খেলত সম্ভৱ নহয় আৰু বিশেষকৈ আমাৰ যিসকল খেলৰ লগত আছে তেওঁলোকে সেই কথাটো বিশেষকৈ বেছি ভালকৈ বুজি পায় আমাৰ আজি খেলৰ লগতে আমি আৰু এটা বঁটা প্ৰদান কৰিছো সেয়া হৈছে বীৰ চিলাৰায় বঁটা আমাৰ বাবে এনসিসি খুব ইম্পৰ্টেন্ট জাতি গঠন চৰিত্ৰ গঠনত এনসিসিৰ ভূমিকা বহুত বেছি গুৰুত্বপূৰ্ণ অসমৰ যদি সব ষ্টুডেন্টে জীৱনত যদি এটা বছৰ এনসিসিৰ লগত জড়িত হৈ পৰে তেতিয়ালে কাৰ্যালয়ত যেতিয়া কোনোবা কাম কৰিব আহিব হি উইল কাম ডট এট 10 PM 10 AM এটিএম লগাব কি এটো বায়োমেট্ৰিক লগোৱাৰ প্ৰয়োজন নাই এনসিসি আমাক নিয়মানুবৰ্তিতা শিকায় সময়ানুবৰ্তিতা শিকায় আৰু দেশৰ প্ৰতি ভাল পোৱা শিকায় অসমত আমি এনসিসি সৰ্বাধিক গুৰুত্ব দিছো আজি আমাৰ এনসিসি টো 4 গৰাকী কেডেটে এবাৰ বীৰ চিলাৰায় বঁটা পাইছে আমাৰ এনসিসি কেডেট চিন্ময় বিশ্বাস সুকন্যা কাশ্যপ মহন্ত বিজু নমশুদ্ৰ আৰু তন্ময় সুতিধাৰা গগৈ তেওঁলোককো মই আজি দিনটোত শুভেচ্ছা জনাইছো আৰু মই ভাবো যে আমাৰ অসমৰ প্ৰতি গৰাকী ষ্টুডেন্টে এনসিসিৰ লগত পৰিচয় হ'ব লাগে এনসিসিত অংশগ্ৰহণ কৰিব লাগে আৰু আমাৰ চৰকাৰেও এই সুবিধা প্ৰদান কৰাৰ বাবে আমি ঐকান্তিকভাৱে চেষ্টা কৰি আহিছো আজি দিনটো আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ আমি ইতিমধ্যে কৈছো যে ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিন আজি আমি পালন কৰিছো নয়নমণি শইকীয়াক আজি ক্ৰীড়া নীতি অনুসৰি অসম পুলিচৰ ডিএছপি চাকৰিৰে আৰু আন ধনৰাশিৰে তেখেতক আমি সন্মানিত কৰিছো আমাৰ
অসমত স্পৰ্টছ পেঞ্চনৰ যিটো ধাৰা আছিলে সেই ধাৰাটোত আমি যোৱা বছৰৰ পৰা নতুনত্ব আনিবলৈ চেষ্টা কৰিছিলোঁ বাতৰি কাকতত আমি প্ৰায় এসময়ত বাতৰি পাইছিলোঁ যে ভাল ভাল স্পৰ্টছ পাৰ্চনে এটা সময়ত গৈ আৰ্থিক দুৰৱস্থাত পৰি কোনোবা শ্ৰম কৰে কোনোবাই খেতি কৰে কোনোবাই দোকান সহজৰ ৰিটেইলৰ বিজনেছ কৰে পথৰ দাঁতিত দোকান পাতি লয় আৰু সাংবাদিকসকলে সেই বাতৰিবোৰ আমাৰ দৃষ্টিগোচৰ কৰে যোৱা বছৰ তেনেকুৱা এটা নলবাৰীৰ পৰা এনেকুৱা এটা কথা আহিছিল মোৰ দৃষ্টিগোচৰ হৈছিল তেতিয়া মই প্ৰথম ডিৰেক্টৰক সুধিছিলোঁ যে এই ছোৱালীগৰাকীয়ে স্পৰ্টছ পেঞ্চন কিয় পোৱা নাই উত্তৰ নাছিল তেতিয়া মই বুজি পাইছিলোঁ যে স্পৰ্টছ পেঞ্চনটো আচলতে আমি কাক দিওঁ কি দিওঁ দ্যাট ৱাজ এ অপেক পলিচি আমি কেনেকৈ দিওঁ কাক দিওঁ কিয় দিওঁ তাৰ কোনো উত্তৰ নাই আৰু বিধায়ক হিচাপে ময়ো গম পাওঁ যে 100 এবৰি এপ্লিকেশ্যন আহে আমি ৰিকমেণ্ড কৰোঁ আৰু শেষত পলিটিকেলি এইজন মোৰ সমষ্টিৰ এই সমষ্টিৰ আমি তেওঁলোকক স্পৰ্টছ পেঞ্চন দিওঁ যোৱা বছৰ আমি এই পলিচিটো বদলাই আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ পৰা যিসকলে এছিয়ান গেমছ কমনৱেলথ গেমছ অলিম্পিক আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ ফাইনেলি নেশ্যনেল গেমছত যিসকলে পদক পায় আমি তেওঁলোকক স্পৰ্টছ পেঞ্চন দিম এটলিষ্ট 10,000 rupees মাহত যদি চৰকাৰৰ পৰা পাই থাকে ই খেলুৱৈজনৰ আৰ্থিকভাৱে ই যথেষ্টখিনি খেলুৱৈজনক সহায় কৰে কিছুমান খেলুৱৈক চৰকাৰী চাকৰি দিয়া হয় আৰু তাৰ ফলত তেওঁ দুটা পেঞ্চন নাপায় তেখেতসকলক আজি দিনটোত আমি সন্মান কৰোঁ কিন্তু যিসকলে খেলিলে আজি যেনেকৈ আমি ৰজনী দেউৰীক পাইছোঁ হি ইজ ইন আৰ্মি গতিকে তেওঁক দিনটোত আমি তেওঁৰ পাৰফৰ্মেঞ্চৰ কাৰণে সন্মানিত কৰিছোঁ কিন্তু যিসকল খেলুৱৈ চৰকাৰী চাকৰি পাব নোৱাৰিলে কিন্তু নেশ্যনেল গেমছত খেলিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত খেলিলে তেওঁলোকক আমি এই স্পৰ্টছ পেঞ্চন দিওঁ কিছুমানে চাকৰি কৰিব নোখোজে বিভিন্ন কাৰণত হয়তো চাকৰি পোৱাৰ পিছতো গতিকে তেখেতসকলক আমি স্পৰ্টছ পেঞ্চন দিওঁ আজি আমাৰ ৱাই অমৃত কান্তা নুতম সিং ৰঞ্জিত ৰাজকুমাৰ মৌচুমী ভূঞাক আমি স্পৰ্টছ পেঞ্চন দিছোঁ তেওঁলোকে মাহত 10,000 টকা কৰি এতিয়া কণ্টিনিউৱাছলি পাই থাকিব আৰু যিসকলক চাকৰি আছে বা আন ধৰণে তেওঁলোকক পেঞ্চনৰ প্ৰয়োজন নাই তেনেকৈ ধৰণে আমি শ্যামলিনী দেৱী ৰজনী দেউৰী মণিকংকনা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱাক আমি 50,000 টকাৰে আমি সন্মানিত কৰিছোঁ আমি এইখিনি স্পৰ্টছ পেঞ্চনত ৰিফৰ্ম আনিছিলোঁ আৰু সেইকাৰণে এতিয়া স্পৰ্টছ পেঞ্চন দিব লাগে বুলি আমাৰ ওচৰত কোনো নাহে কাৰণ কোনে পাব সেই কথাটো আমি সকলোৱে জানো মই আজিৰ সভাতে আৰু এটা কথা ক'ব খুজিছোঁ যে গুজৰাটত আমাৰ নেশ্যনেল গেমছ হ'ব আমাৰ প্লেয়াৰসকল খেলিব যাব মই স্পৰ্টছ পলিচি আমি বনাই আছোঁ মই আজিৰ সভাতে এইটো কথা ক'ব খুজিছোঁ যে গুজৰাটৰ নেশ্যনেল গেমছত গোল্ড ব্ৰঞ্জ বা চিলভাৰ যোনে পায় তেওঁলোকক এডুকেশ্যন কোৱালিফিকেশ্যন অনুসৰি অসম গভৰ্ণমেণ্টে একোটা চৰকাৰী চাকৰি ইমিডিয়েটলি তেওঁলোকক দিব অৰ্থাৎ লাহে লাহে আমি চেষ্টা কৰিছোঁ যাতে স্পৰ্টছটোক আমাৰ ল'ৰা ছোৱালী এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে আৰু আমি স্পৰ্টছৰ কাৰণে এটা চৰকাৰী চাকৰিটো এটা বেচিকেলি ৰিজাৰ্ভেশ্যন আনাৰ কাৰণে আমি কাম কৰি আছোঁ নতুন স্পৰ্টছ পলিচিৰ কাম আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে অহা বছৰ এপ্ৰিল মাহৰ বিধানসভাত আমি নতুন স্পৰ্টছ পলিচি আনিব পাৰিম which will be much more attractive than what we have today. আমাৰ অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিং ডাঙৰীয়াই ইতিমধ্যে আৰু এটা দিশ উল্লেখ কৰিছে যে স্পৰ্টছৰ লগতে আমি স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বঢ়াব লাগিব স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াবৰ কাৰণে পুঁজিৰ প্ৰয়োজন আমি কিছু লাহে লাহে এই ক্ষেত্ৰত আগবাঢ়িছোঁ সৰুসজাইত আমাৰ সুন্দৰ ষ্টেডিয়াম আছিলে সৰুসজাই ষ্টেডিয়ামৰ সমান্তৰালভাৱে
আমি চন্দ্ৰপুৰত অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ মাটিত আমি এটা আটক ধুনীয়া স্পোৰ্টছ কমপ্লেক্স সেকেন্ড স্পোৰ্টছ কমপ্লেক্স ইন গুৱাহাটী আমি বনাব খুজিছো আৰু সেইটো ঠিক অনুমোদনৰ প্ৰক্ৰিয়াত আছে মই ভাবো যে এই বছৰৰ শেষৰ ফালে আমি সেই নতুন স্পোৰ্টছ কমপ্লেক্সটো আমি বনাব পাৰিম যোৰহাটৰ ডেপুটি কমিশনাৰ অফিসটো আমি কমপ্লিটলি সিফ কৰি এটা বহুত ডাঙৰ এৰিয়া আমি ষ্টেডিয়ামখনৰ আনিব খুজিছো আৰু সেই অনুসৰি আমি ইতিমধ্যে সেই কামটোৰ নিবিদাও আহ্বান কৰিছো সো সৰু সজাই নাৰেঙ্গী আৰু যোৰহাটত আমি ষ্টেট অফ আৰ্ট আমি একোটা ষ্টেডিয়াম পাবলৈ গৈ আছো নেক্সট 3 ইয়াৰ্ছত মই ভাবো যে কামখিনি আমি সম্পন্ন কৰিব পাৰিম প্যাৰেলেলি যিবিলাক ডিস্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে সেই ডিস্ট্ৰিক্ট বিলাকত আমি একোখন ডিস্ট্ৰিক্ট ষ্টেডিয়াম বনাব ঠিক কৰিছো প্ৰায় 50 কোটি টকা আমি এভৰি ডিস্ট্ৰিক্টত দিছো 500 ক্ৰোৰ্ছ আৰু অক্টোবৰ মাহৰ পৰা এই 10খন ষ্টেডিয়াম নিৰ্মাণৰ কাম আমাৰ আৰম্ভ হ'ব তাৰ লগত নেক্সট পৰ্যায়ত আমি আহিছো যে প্ৰত্যেকটো কনষ্টিটুৱেন্সিত এখন ভাল ষ্টেডিয়াম থাকিব লাগে আমি অসমত 126টা সমষ্টিত পূব গুৱাহাটী বা যোৰহাট বাদ দি আমি যেহেতু তাত আমাৰ ষ্টেট অফ আৰ্ট ষ্টেডিয়াম হ'ব গৈ আছে আমি তাতে একোটা প্ৰায় 12 কোটি টকা খৰচ কৰি একোটা আমি ষ্টেডিয়াম বনাবৰ কাম আমি হাতত লৈছিলো 52টা ইতিমধ্যে আমি কমপ্লিট কৰিছো আৰু বাকি 70টা নিৰ্মাণৰ কাম অহা অক্টোবৰ মাহত আমি আৰম্ভ কৰিম আৰু এই গুটেই কেখন ষ্টেডিয়ামতে খেলো ইণ্ডিয়াৰ এটা সেন্টাৰ একোটা বিশেষ থিমেটিক গেমছত আমি খেলো ইণ্ডিয়াৰ একোটা সেন্টাৰ নিৰ্মাণৰ বাবেও আমি কাম হাতত লৈছো ইতিমধ্যে ভাৰত চৰকাৰে আমাক খেলো ইণ্ডিয়াৰ সেন্টাৰ সমূহ দিছে আৰু আমি তাৰ লগত নতুনকৈ খেলো ইণ্ডিয়াৰ আৰু আমি সেন্টাৰ পাম ইতিমধ্যে 30 খেলো ইণ্ডিয়া সেন্টাৰ ভাৰত চৰকাৰে আমাক দিছে আৰু আনাদাৰ 30টা খেলো ইণ্ডিয়া সেন্টাৰ আমি পাব গৈ আছো অসম পুলিচৰ বেটেলিয়নৰ যিবিলাক এক্সট্ৰা ল্যান্ড আছে তাতো আমি ষ্টেডিয়াম বা খেলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াবৰ বাবে আমি সিদ্ধান্ত লৈছো কেইদিনমান আগতে আমাৰ বৰহমপুৰ বেটেলিয়নৰ কাষত থকা মাটিত আমি এখন সুন্দৰ ক্ৰিকেট ষ্টেডিয়াম বনাবৰ কামত আগবাঢ়িছো আৰু লাহে লাহে আমি অসম পুলিচতো এতিয়া যিবিলাক আমাৰ লৰা নতুনকৈ সোমাইছে তেওঁলোক বহুত ইয়ং এজত সোমাইছে তেওঁলোকৰ মাজতো আমি স্পোৰ্টস যেটো ইন্টাৰেষ্ট বা প্লেয়াৰ যেনেকৈ আৰ্মিত উদ্ভৱ হয় তেনেকৈ অসম পুলিচৰ ভিতৰতো প্লেয়াৰ সৃষ্টিৰ বাবে আমি এটা বিশেষ গুৰুত্ব দিব খুজিছো দুই এদিনতে অসম পুলিচত আৰু 5200 লৰাৰ ক্যান্ডিডেটে নিযুক্তি পাব আৰু লৰাবিলাক আপোনালোকে দেখিলে গম পাব যে অল আৰ ইয়ং খুব সৰু যি আমাৰ নৰ্মেল চাকৰি এজতকৈ বহুত কম আৰু তাৰ মাজৰ পৰা আমি ভাল স্পোৰ্টস টেলেন্ট আমি স্কাউট কৰিব পাৰিম এনেকুৱা আমি ধাৰণা ৰাখিছো ইয়াৰ পিছত আমি টাৰ্গেট লৈছো হাই পাৰফৰমেন্স সেন্টাৰ দুটা যোৰহাট আৰু গুৱাহাটীত আমি দুটা হাই পাৰফৰমেন্স সেন্টাৰ কৰিব খুজিছো কাৰণ আজিকালি আমি জানো স্পোৰ্টছত খেলা কম ফিজিক্যাল যেটো ফিটনেস সাইন্টিফিক যেটো ফিজিক্যাল ট্ৰেইনিং দ্যাট ইজ মোর ইম্পৰ্টেন্ট আমি যদি কোনোবাই বেডমিন্টন খেলো বেডমিন্টনৰ প্ৰেক্টিস আমাক 2 ঘণ্টা লাগে কিন্তু ফিজিক্যাল ফিটনেস বা ফিজিক্যাল ট্ৰেইনিং বা আমাৰ ৰাইট আৰ্মত কিমান ওয়েট আছে লেফটত কিমান আছে আমি খোজ কাৰোতে কোনখন ভৰি আগত যায় কোনখন ভৰি পিছত যায় আজিকালি ইমান বেছি তলত গৈ এসেসমেন্ট হয় আৰু সেই এসেসমেন্টৰ ভিত্তিতে এজন প্লেয়াৰক নিৰ্মাণ কৰা হয় মই বেংগলোৰৰ প্ৰকাশ পাদুকন স্পোৰ্টস একাডেমীত গৈছিলো তাৰ হাই পাৰফৰমেন্স সেন্টাৰত এটা লৰাই খেলাৰ পিছত কোনটো কাৰণে এই ষ্ট্ৰোকটো মাৰিব নোৱাৰিলে তাৰ কমপ্লিট ফিজিক্যাল এসেসমেন্ট আহি যায় লৰাজনে ইমিডিয়েটলি বুজি পায় যে মোৰ বডিৰ এই পাৰ্টটো মই ষ্ট্ৰেংথেন কৰিব লাগিব নহলে মই খেলিব নোৱাৰো একোটা সেন্টাৰত অলমোস্ট 22 কোটি টকা মান খৰচ আহে but Assam government has already decided that আমি দুটা হাই পারফরম্যান্স সেন্টার আমি ইয়াতে এস্টাবলিশ কৰিম আৰু ইতিমধ্যে আমাৰ আৰএফপি আদি ইস্যু হৈ গৈছে মই ভাবো যে জানুৱাৰী মাহলৈকে
আমি এই RFP চেণ্টাৰ দুটা পাব পাৰিম ইয়াৰ পিছত আমি আৰু এটা কাম হাতত লৈছো এটা গেমছ ভিলেজ ষ্টেডিয়াম হ'ব পাৰে কিন্তু যদি গেমছ ভিলেজ নাথাকে তেতিয়াহ'লে ল'ৰা ছোৱালী আহি হোটেলত ৰাতিপুৱা টেঙা জ্বলা খাই প্ৰেক্টিছ কৰি খেলিব যোৱাৰ সেই পৰিৱেশটো আচলতে স্পৰ্টছৰ অনুকূল পৰিৱেশ নহয় এইবাৰ আমি ঠিক কৰিছো যে সৰু সজাইত আমি 250 জন খেলুৱৈ একেলগে থাকিব পৰাকৈ আমি এটা গেমছ ভিলেজ আমি নিৰ্মাণ কৰিম য'ত অকল প্ৰেক্টিছৰ কাৰণে আহা প্লেয়াৰ বিলাক থাকিব পাৰিব আৰু স্পৰ্টছ ডিপাৰ্টমেণ্ট উইল ৰান এ নাইস কেণ্টিন যেটো নিউট্ৰিচনৰ আধাৰত কেণ্টিন হ'ব য'ত নেকি আমি সম্পূৰ্ণ তেওঁলোকৰ নিউট্ৰিচনেল নিডছ বিলাক আমি কেটাৰ কৰিম ঠিক তেনেকে আমিন গাঁৱতো আমি another 250 প্লেয়াৰ থাকিব পৰাকৈ এটা গেমছ ভিলেজ আমি বনাব খুজিছো অৰ্থাৎ যিকোনো অসমত খেলা পাতিলে 500 খেলুৱৈ অসমৰ বাহিৰৰ পৰা হওক ভিতৰৰ পৰা হওক 500 খেলুৱৈক আমি লগত ৰাখি থব পাৰিম আমিন গাঁৱত আমি আৰু এটা কমপ্লেক্স বনাই আছো সেইটো হল যদি ফৰেন কোচ আহে তেওঁলোক থাকিব পৰা অৰ্থাৎ দুটা তিনটা বেডৰুম লাগিব ওয়াইফক লৈ আহিব বাচ্চাক লৈ আহিব তেনেকুৱা ধৰণৰো এটা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আমিনগাঁৱত আমি নিৰ্মাণ কৰিছো আৰু চন্দ্ৰপুৰ ষ্টেডিয়ামৰ লগতো তাক আমি ইন্টিগ্ৰেট কৰি ৰাখিছো যে কোৱাৰ্টাৰ ফৰ ফৰেন কোচ যাতে আমি অৰ ইণ্ডিয়ান কোচ যাতে আমি হাই এটা ভাল লেভেলৰ আমি কোচ যাতে আমি আনিব পাৰো মই এই গুটেই কথাখিনি এটু কাৰণে উল্লেখ কৰিছো যে আমি স্পৰ্টছক আমি খুব এটা ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰে জাতি গঠন ডিসিপ্লিন পাঞ্চুৱেলিটি আৰু ক্যাৰেক্টাৰ বিল্ডিংৰ ক্ষেত্ৰত স্পৰ্টছক আৰু এনসিসি আমি এটা ইম্পৰ্টেন্ট মাধ্যম হিচাপে ল'ব লাগে গণ্য কৰো আৰু সেই দিশৰে আমি এনেকুৱা বহুত নতুন চিন্তাৰে আগুৱাই যাব খুজিছো আৰু মই নিশ্চিত যে আমাৰ প্ৰচেষ্টা সমূহে অসমৰ নতুন প্ৰজন্ম আমাৰ মুখ্য ধাৰা বা আমাৰ ক্ৰীড়াৰ মুখ্য ধাৰা আৰু আন ক্ষেত্ৰবিলাকক whether it is a culture whether it is a sports এই সকলক আগবাঢ়ি যাবলৈ সুবিধা দিব মই ডাইৰেক্টৰ স্পৰ্টছ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্টক মই আৰু এটা ৰিকুৱেষ্ট কৰিব খুজিছো যে আমাৰ যিখিনি ফৰ্মেল স্পৰ্টছ আছে অলিম্পিক স্পৰ্টছ আছে সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিওঁ আজিৰ সভাত মই অসম অলিম্পিক সন্থা আৰু আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টক মই ৰিকুৱেষ্ট কৰিম যে ইণ্ডিজেনাছ গেমছৰ ওপৰত এখন ষ্টেট লেভেল মিট আমাৰ ৰাজ্যত হ'ব লাগে কাৰণ যিবিলাক থলুৱা ক্ৰীড়া আছে টাংগুটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত যিবিলাক স্পৰ্টছ আছে সেই স্পৰ্টছ বিলাক হৈছে মানুহক ইউনাইট কৰি ৰখাৰ এটা বহুত ডাঙৰ মাধ্যম সেইকাৰণে মই অসম অলিম্পিক সন্থা আৰু ডাইৰেক্টৰ স্পৰ্টছক ৰিকুৱেষ্ট কৰিম যে এটা নৰ্থ ইষ্ট ইণ্ডিজেনাছ স্পৰ্টছ ফেষ্টিভেল বা অসম ইণ্ডিজেনাছ স্পৰ্টছ ফেষ্টিভেল আমি এটা পাতিব লাগে আৰু সেইটো এটা আমাৰ কাৰণে এটা বিগিনিং পইণ্ট হ'ব কাৰণ এতিয়া আমি অলিম্পিকত বা এছিয়ান গেমছত দেখা পাইছো যে দে হেভ নাও ষ্টাৰ্টেড একমডেটিং গুড ইণ্ডিজেনাছ স্পৰ্টছ গেম যদি আমি ইয়াৰ ভিতৰত আমি ৰিচাৰ্চ কৰিব পাৰো অসমৰ এটা ইণ্ডিজেনাছ গেমছকো যদি আমি লাহে লাহে প্ৰমোট কৰি সেই পৰ্যায়লৈকে লৈ যাব পাৰো then Assam will be in the permanently in the world map সেইকাৰণে মই ইণ্ডিজেনাছ গেমছৰ ওপৰত দৃষ্টি ৰাখিবলৈ আৰু ইয়াৰ ওপৰত কাম আৰম্ভ কৰিবৰ বাবেও মই স্পৰ্টছ ডিপাৰ্টমেণ্টক আহ্বান জনাম পুনৰ এবাৰ আপোনালোক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আজিৰ অনুষ্ঠানত যোগ দিয়াৰ বাবে মই বীৰ চিলাৰাই বটাৰে সন্মানিত এনসিসি ক্যাডেটছ সকলক মই কংগ্ৰেচুলেশ্যন অভিনন্দন জনাইছো স্পৰ্টছ পেনশন পোৱা সকলোকে ইট ইজ এ লেট ৰিকগনাইজেশ্যন আমি যেতিয়া বটা দি আছিলো মোক পিজুষ হাজৰিকা ডাঙৰীয়া কৈ আছিলে যে 89 79 এতিয়া কেনেকৈ আহিছে যি নহক দিস ওয়াজ এ লেট ৰিকগনাইজেশ্যন মই ভাবো যে এই সকলে জাতিৰ পৰা বহু আগতে স্বীকৃতি পাব লাগিছিল বাট নেভাৰডিলেছ আমি সকলোকে আজি সন্মানিত কৰিছো যোৱাবাৰ প্ৰায় 122 আই থিংক more than 200 স্পৰ্টছ পাৰ্সনক আমি পেনশন দিছিলো তেতিয়া মই ভাবিছিলো যে আমি ইমান দিন কাক পেনশন দি আছিলো এই 200 লৰা ছোৱালীক যেতিয়া আমি পেনশন দিছিলো
all were either national games জিকা এছিয়ান গেমছ জিকা কমনৱেলথ গেমছ জিকা তেতিয়া মই আমাৰ স্পৰ্টছৰ মানুহসকলক সুধিছিল যে ইমান দিন যে আমি স্বাধীনতা দিৱসৰ আগদিনাখন ঘোষণা কৰো কাক ঘোষণা কৰো যি নহওক আই থিংক নাও উই হেভ কাম বেক টু দ্য ট্ৰেক আৰু লাহে লাহে মই আমাৰ দ্য স্পৰ্টছ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে স্পৰ্টছ প্ৰশিক্ষক যিসকল কোচ আছে আৰু সংগঠক আছে তেওঁলোকৰ কাৰণেও আমি দুটা থিমেটিক আৰম্ভ কৰিব লাগে স্পৰ্টছ পেনশ্যন ইজ এ মনোপলি অফ প্লেয়াৰ্ছ বাট সংগঠক আৰু আমাৰ কোচসকলৰ বাবেও আমি আন দুটা পুৰস্কাৰ আমি আৰম্ভ কৰিব লাগে যাতে তেওঁলোককো আমি এটা এপ্ৰপ্ৰিয়েটলি তেওঁলোককো যাতে আমি ৰিকগনাইজ কৰিব পাৰোঁ পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তৃতাৰ সামৰণি মাৰিছোঁ আৰু নয়নমণি শইকীয়াক পুনৰ শুভেচ্ছা জনাইছোঁ যাতে আগলৈ গৈ আমাৰ জাতিটোৰ হৈ নাম উজ্বলাব পাৰে মই পাৰফৰ্মেন্সৰ কথা ক'ব নোখোজো যি পাৰফৰ্মেন্স দিলে সেইটোলৈ মই ছেটিছফাইড এতিয়া হিমাই দেৰগাঁৱত গৈ অসম পুলিচৰ মাজত খেলৰ কাম আৰম্ভ কৰিছে মই ভাবো যে লাভলীনা হিমা আৰু নয়নমণি তিনিটাই মিলি আমাৰ অসম পুলিচত সোমাই অসম পুলিচৰ পৰা নতুন টেলেণ্ট আৰু উলিয়াই দিব লাগে মোৰ কিছুমান ক্ষেত্ৰত বহুখিনি গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে কোৱা হৈছে ক্ৰীড়া পেঞ্চন দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেনেধৰণে খেলক আগুৱাই নিব লাগে কেনেধৰণে খেলুৱৈক উলিয়াই আনিব লাগে খেলুৱৈ উলিয়াই আনিব লাগে গতিকে সেই সন্দৰ্ভত ইতিমধ্যে জনাইছে আৰু অনুদানৰ কথাও যিহেতু বহুখিনি